নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ আশা কৰিছো আপোনালোক সকলো ভালেই আছে লগতে নিজৰ যি প্ৰিপাৰেচন আছে ভালদৰে কৰি আছে গতিকে প্ৰত্যেক সপ্তাহৰ নিচিনাকৈ এই সপ্তাহতো আমি আজি আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ সেশন ল'বলৈ আৰম্ভ কৰিছো ঠিক আছে গতিকে আশা কৰিছো আপোনালোকে ভাল পাব লগতে এই যিবোৰ সেশন হ'ব এই সেশনবোৰ ভালদৰে চাব যাতে এক্সামত ইয়াৰ ওপৰৰ পৰা যদি কুৱেশ্যনছ আহে আপোনালোকে আৰামত কৰিব পাৰে ঠিক আছে গতিকে প্ৰথম চাই লওঁ টপিক কেইটা কি কি আছে এই সপ্তাহৰ ওকে এই সপ্তাহৰ টপিক কেইটা চাই লওঁ তো এই সপ্তাহৰ যদি টপিক চাওঁ তেনেহ'লে আমি দেখা পাম যে এবাৰ কি কি আছে প্ৰথম আছে নাপিলান ডে এই যিটো আছে আচলতে এইটো আমাৰ মণিপুৰৰ ৰিলেটেড যদিও মণিপুৰৰ ৰিলেটেড আমি ইয়াতে কভাৰ কৰিছোঁ এই কাৰণে যিহেতু আমি প্ৰায় দেখোৱেই যে আমাৰ যিবিলাক অসমৰ ওচৰে পাজৰে যিবিলাক ষ্টেট অৰ্থাৎ আমি নৰ্থ ইষ্ট ষ্টেটৰ কথা কৈছোঁ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকত যদি কিবা ফেষ্টিভেল পাতে বা কিবা ইম্পৰ্টেণ্ট ডেজ হয় ঠিক আছে তাৰ ওপৰতো আমাৰ কুৱেশ্যনছ অহা দেখা যায় গতিকে এইটো যিহেতু আমাৰ মণিপুৰৰে কুৱেশ্যনছ হয় মণিপুৰৰ ৰিলেটেড এটা টপিক হয় গতিকে তাৰ ওপৰতো আমি চাম আৰু ইয়াতনো কিনো ছিগনিফিকেঞ্চ আছে কিয়নো এই ডেটো পালন কৰা হয় তাৰ ওপৰতো আমি কথা পাতিম অ'কে নেক্সট আছে বিজয় দিৱস অবজাৰভেন্স ইন আছাম গতিকে বিজয় দিৱস কিহৰ লগত ৰিলেটেড হয় কোনটো ৱাৰৰ লগত ৰিলেটেড হয় কিয়নো উদযাপন কৰা হৈছিল অসমৰ ভূমিকা কি সেই বিষয়ে আমি আজি ইয়াতে আলোচনা কৰিম PM উজ্জ্বলা যোজনা আসাম আপডেট PM উজ্জ্বলা যোজনা তোমালোকে আগতেও পঢ়িছা চাগে ঠিক আছে গতিকে অসমতনো ইয়াত কি কি আপডেট হৈছে বা অসমৰ কি কি ছিগনিফিকেঞ্চ ইয়াতে আছে বা কি কিনো বাঢ়িছে কমিছে কি হৈছে এই বিষয়ে ইয়াতে আলোচনা কৰিম ঠিক আছে নেক্সট KKHSOU তোমালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ কথা কৈ শুনিছা আৰু তাৰে 20th ফাউণ্ডেশ্যন ডে দেখা গৈছে লাষ্ট সপ্তাহতে ঠিক আছে তো তাৰ ওপৰতো কথা পাতিম আণ্ডাৰ দ্য ছাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল গতিকে এইটো এটা ইম্পৰ্টেণ্ট টপিক হ'ব কাৰণ আমি এনেকুৱা কুৱেশ্যনছ দেখিছোঁৱে যে অসমৰ যিবিলাক ষ্টেট বা আৰ্ট এণ্ড কালচাৰৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যনছ আহে কিছুমান ফেষ্টিভেলৰ লগত কোনখন ডিষ্ট্ৰিক্টত পালন কৰা হয় মিলাবলৈ দিয়ে গতিকে তেনেকুৱা কুৱেশ্যনছ দেখিছোঁ গতিকে এইবোৰ কুৱেশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ টপিকবিলাক আচলতে ইম্পৰ্টেণ্ট হৈ যায় নাবাৰ্ডছ গ্ৰীণ ফেল' ইনিচিয়েটিভ গতিকে নাবাৰ্ডে এটা গ্ৰীণ ফেল' ইনিচিয়েটিভ কৰিছে এই ইনিচিয়েটিভটো কি কি আছে অসমত ইয়াৰ কি কি লাভ হ'ব এই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে গতিকে প্ৰথম টপিকটোত আহিছোঁ যিটো আমাৰ মণিপুৰৰ ৰিলেটেড হয় নাপিলান ডে মণিপুৰ আচ্ছা ইয়াৰ বিষয়ে জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব নাপিলান মুভমেণ্টৰ কথা ঠিক আছে নাপিলান মুভমেণ্টৰ কথা জানিব লাগিব গতিকে মুভমেণ্টটো কেতিয়া আৰম্ভ হৈছিল কিয় আৰম্ভ হৈছিল এই বিষয়েও চাই লওঁ 1904ত ঠিক আছে 1904ত এতিয়া কি হৈছিল তোমালোকে এটা কথা জানা যে আমাৰ যেতিয়া ব্ৰিটিছে শাসন কৰি আছিল ব্ৰিটিছে ষ্টেটবিলাকত কি কৰিছিল বা ৰাজ্যবিলাকত এটা ব্ৰিটিছৰ পলিটিকেল এজেণ্ট পঠাইছিল হয়নে ব্ৰিটিছৰ পলিটিকেল এজেণ্ট তেওঁ পলিটিকেল বস্তুবিলাকত মাত মাতিছিল গতিকে সেই সময়ত 1904ত মণিপুৰত ব্ৰিটিছৰ এজন পলিটিকেল এজেণ্ট আছিল মেক্সৱেল আৰু তেখেতে এটা ছিষ্টেম উলিয়াইছিল লালাপ ছিষ্টেম বুলি কয় যিটোৰ মতে কি হয় যিবিলাক লেবাৰ আছে ঠিক আছে মেল লেবাৰ নৰ্মেলি তেওঁলোকে এটা ফিক্স টাইমৰ কাৰণে বিনা মজুৰিৰে কাম কৰিবলগীয়া হৈছিল অৰ্থাৎ ধৰা 30 দিন আছে 30 দিনৰ 10 দিন তেওঁলোকে বিনা পইচাত বা বিনা ৱেজেছত কি কৰিব লাগিব কাম কৰি দিব লাগিব এই ছিষ্টেমটোৰ মতে য'ৰ পৰা আচলতে এই আন্দোলনটো আৰম্ভ হয় দেন 1939ত কি হৈ যায় যে মণিপুৰৰ পৰা বহুত সংখ্যক বা বহুত পৰিমাণৰ চাউল কি হয় বাহিৰলৈ পঠিওৱা হয় অ'কে গতিকে যাৰ কাৰণে কি হৈছিল মণিপুৰত সমস্যাৰ সৃষ্টি হৈছিল ঠিক আছে যিবিলাক তাতে মাৰ্কেট আছিল লোকেল মাৰ্কেটত বা যিবিলাক ওমেনে আচলতে সেই মাৰ্কেটত তেওঁলোকে চাউলৰ বা যিকোনো বিজনেছ কৰি পেলাই খাই আছিল তেওঁলোকৰ বাবে এটা সমস্যাৰ সৃষ্টি হ'ল আৰু এই সমস্যাৰ বাবে এই আন্দোলনটো ষ্টাৰ্ট হৈছিল ঠিক আছে গতিকে নাপিলান যোনটো মুভমেণ্ট হয় ষ্টাৰ্ট হৈছিল আৰু এই মুভমেণ্টটোৰ কথা এটা কথা কওঁ যে এই মুভমেণ্ট যোনটো আছিল ইয়াত আটাইতকৈ ভূমিকা আছিল ওমেনৰ অ'কে ওমেনৰ আটাইতকৈ ডাঙৰ ভূমিকা আছিল ঠিক আছে গতিকে কিনো আছে এতিয়া আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো চালোঁ এতিয়ানো কিনো পালন কৰা হৈছিল কিনো হৈছিল এই বিষয়ে অলপ চাই লওঁ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু লেড অবজাৰভেন্স অফ নাপিলান ডে এট ইনফল পেয়িং ট্ৰিবিউট এট নাপিলান মুভমেণ্ট মেমৰিয়েল complex to women warriors of 1904 and
1939 নাপিলিয়ন মুভমেণ্ট। গতিকে আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুজীয়ে কি কৰিছিল, লিড লৈছিল, বা দ্ৰৌপদী মুৰ্মুজীয়ে আচলতে ট্ৰিবিউট কৰিছিল। কাক ট্ৰিবিউট কৰিছিল? এই যিটো ট্ৰিবিউট আছিল ইম্ফলত আছিল, ঠিক আছে, নাপিলিয়ন মেমৰিয়েল কমপ্লেক্সত ট্ৰিবিউট কৰা হৈছিল। কাক ট্ৰিবিউট কৰা হৈছিল? যিসকল মহিলাই এই যিটো নাপিলিয়ন মুভমেণ্টত যিসকল মহিলাৰ মৃত্যু হৈছিল বা নিজৰ প্ৰাণ ত্যাগ কৰিছিল, সেই সকল লোকক কি কৰিছিল? ট্ৰিবিউট কৰিছিল, ঠিক আছে। The day honors Manipuri's women's resistance to force, labor, economic injustice, and colonial policies, celebrated as Asia's largest women-led market movement symbolizing women's leadership. গতিকে এই যিটো মণিপুৰী লোকসকলে বা ওমেনসকলে যিটো আন্দোলন কৰিছিল লেবাৰৰ এগেইনষ্টত, যিটো ফ'ৰ্চ কৰা হৈছিল লেবাৰক, বা ইকনমিক ইনজাষ্টিছৰ ওপৰত, কলনিয়েল যিবিলাক পলিচি আছিল তাৰ এগেইনষ্টত, ঠিক আছে, বা এই আন্দোলনটো এনেকৈ চেলিব্ৰেট কৰা হয় যে এছিয়াৰ লাৰ্জ ওমেন লিড মাৰ্কেট মুভমেণ্ট চিম্বলাইজিং ওমেন লিডাৰশ্বিপ। অ'কে, গতিকে যিহেতু মহিলাসকলে এই আন্দোলনটো লিডাৰশ্বিপ লৈছিলে, গতিকে তেখেতসকলৰ কাৰণে এইটো কোৱা হৈছিল যে এছিয়াৰ এটা লাৰ্জ ওমেন লিড মাৰ্কেট মুভমেণ্ট হয়, যিয়ে কি কৰে? ওমেন লিডাৰশ্বিপক চিম্বলাইজ কৰে, ঠিক আছে। গতিকে তেখেতসকলৰ গতিকে এটা ইভেণ্ট অৰ্গেনাইজ কৰা হয়, ঠিক আছে, মেমৰিয়েল ৰান, কালচাৰেল প্ৰগ্ৰামছ এণ্ড ৰিকগনাইজড ওমেন কণ্ট্ৰিবিউশ্যন টু ছ'চাইটি এণ্ড ক্লাছিকেল মিউজিক। গতিকে লগতে কি কৰা হৈছিলে? ইভেণ্ট অৰ্গেনাইজ কৰা হৈছিল, য'ত ক্লাছিকেল তোমাৰ কি কৈছিল প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছিল, বা ওমেনৰ ৰিকগনাইজেশ্যনৰ ওপৰত কণ্ট্ৰিবিউশ্যন, ছ'চাইটিৰ কণ্ট্ৰিবিউশ্যন, বা ক্লাছিকেল মিউজিক, এই গোটেইখিনিৰ ওপৰত কাম কৰিছিল, ঠিক আছে। আচলতে এই যিটো পালন কৰা হৈছে, বা ৰাষ্ট্ৰপতিয়েও যিহেতু কৈছে, এই কাৰণেও যাতে মহিলাসকলক এনেকৈ আগবঢ়াই আনিব পাৰে, ঠিক আছে। যিহেতু মহিলাসকলে সেই মাৰ্কেট যিটো এটা মানে যিহেতু এইটো মাৰ্কেট মুভমেণ্ট, ঠিক আছে, যিটো এছিয়াৰ এটা ডাঙৰ ওমেন লিড মাৰ্কেট মুভমেণ্ট আছিলে, গতিকে মহিলাসকলে যাতে, যিসকল লোকে সেই সময়ত তেওঁলোকে নিজৰ প্ৰাণ ত্যাগ কৰিলে, তেওঁলোকক যাতে ট্ৰিবিউট কৰিব পাৰে, লগতে বৰ্তমান সময় আৰু আহিবলগীয়া প্ৰজন্মক যাতে এইবিলাক বিষয়ে দেখাব পাৰে, বা এই সাহসৰ বিষয়ে যাতে দেখাব পাৰে, বা চবকে আগবঢ়াই আনিব পাৰে, তাৰ কাৰণে কি হয়? এনেকুৱা ডে আচলতে পালন কৰা হয়, ঠিক আছে। গতিকে ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে, অ'কে। গতিকে এইটো কুৱেশ্যন চোৱা, প্ৰেক্টিছ কুৱেশ্যন এটা, ঠিক আছে। তো পঢ়ি পেলাই কমেণ্টত জনোৱা ইয়াৰ এনচাৰ কি হ'ব, ঠিক আছে। আৰু মই লগতে এনচাৰ আৰু এক্সপ্লেনেশ্যন তোমাক প্ৰভাইড কৰিছোঁ। নেক্সট, বিজয় দিৱস। বিজয় দিৱস অবজাৰভেন্স ইন আছাম। এতিয়া অসমত বিজয় দিৱস কি কৰা হৈছিল? অবজাৰ্ভ কৰা হৈছিল। এতিয়া বিজয় দিৱস কিহৰ লগত ৰিলেটেড? 1971 যেতিয়া ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল, হয়নে? ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যেতিয়া 1971 যুদ্ধ হৈছিল, য'ত ইণ্ডিয়া জয় লাভ কৰিছিল, আৰু এই যিটো জয় লাভ কৰা, ঠিক আছে, যিটো মানে আচলতে আনন্দও হয়, ঠিক আছে, বা লগতে এইটোও হয় যে যিসকল লোকে তাতে মৃত্যু বৰণ কৰিলে বা শ্বহীদ হ'ল, তেওঁলোকক যাতে আমি শ্ৰদ্ধা জনাওঁ, গতিকে তাৰ কাৰণে আচলতে এই দিৱস পালন কৰা হৈছিল। আৰু এইখন ৱাৰত তোমালোকে ছেম মানেকশ্বাও নাম শুনিছা চাগে, হয় নহয়? গতিকে এখন মুভিও আহিছিল ৰিচেণ্টলি, ছেম বাহাদুৰ বুলি, বিকি কৌশল আছিল, তোমালোকে চাইছে চাগে। তেখেত ইয়াৰ হিৰো আছিল, হয়নে? এইখন ৱাৰৰ তেখেতক আমি হিৰো বুলি ক'ব পাৰোঁ। গতিকে এই যিখন ৱাৰ আছে, যাতে ইয়াতে যিসকল লোকৰ মৃত্যু হৈছে, তেওঁলোকক যাতে সোঁৱৰো, লগতে বাকী বৰ্তমান আৰু আহিবলগীয়া প্ৰজন্মই যাতে এই বিষয়বিলাকৰ বিষয়ে গম পায়, আৰু চলজাৰবিলাকেও যাতে কি হয়, সাহসেৰে তেনেকৈ ওলাই আহে, বা আমিও দেশৰ কাৰণে সাহসেৰে ওলাই আহোঁ, ঠিক আছে। গতিকে তাৰ কাৰণে আচলতে কি হৈছে, এনেকুৱা দিৱস পালন কৰা হৈছে। গতিকে ইয়াত কিনো আছে চাই লওঁ। বিজয় দিৱস was observed at Assam State War Memorial, দীঘলী পুখুৰী, গুৱাহাটী। গতিকে ক'ত পালন কৰা হৈছিল? আছাম ষ্টেট ৱাৰ মেমৰিয়েল, দীঘলী পুখুৰী, গুৱাহাটীত উদযাপন কৰা হৈছে, ঠিক আছে। গতিকে এইটো কিহৰ কাৰণে আছিল? যে ইণ্ডিয়াছ ভিক্টৰী অভাৰ পাকিস্তান 1971 ইণ্ডো পাক ৱাৰ। গতিকে ইণ্ডিয়াৰ 1971 যিখন ৱাৰ আছিল, য'ত ইণ্ডিয়া পাকিস্তানক হৰাই পেলাই জিকিছিল, হয়নে? গতিকে তাৰ কাৰণে কি কৰা হৈছিল? চেলিব্ৰেট কৰা হৈছিল। ইয়াতে কোন উপস্থিত আছিল? লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড প্ৰণৱ কুমাৰ ভৰালী was চিফ গেষ্ট, was war veteran
of 1971 and earlier conflicts shared their battlefield experience and were felicitated. গতিকে ইয়াতে কোন উপস্থিত আছিল লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড প্ৰণৱ কুমাৰ ভৰালী ছাৰ তেখেতো উপস্থিত আছিল যিজন এজন এইখনৰ এই যোনখন মানে বিজয় দিৱসৰ কাৰণে তেখেতক কি কৈছে এজ এ চিফ গেষ্ট মতা হৈছিল তেওঁ কি হয় 1971ত যিবিলাক বা তাৰ আগৰ যিবিলাক কনফ্লিক্ট হৈছিল বা ব্ৰেটেল ফিল্ডৰ যিবিলাক এক্সপিৰিয়েঞ্চ তাতে তেখেতে শ্বেয়াৰ কৰিলে আৰু লগতে তেখেতক কি কৰা হৈছিল ফেলিচিটেট কৰা হৈছিল এলং উইথ বিজয় দিৱস দ্য ডাইৰেক্টৰেট অৰ্গেনাইজেশ্যন আমাৰ শ্বহীদ এই টেগলাইনটো মনত ৰাখিবা আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি ঠিক আছে আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি honoring two bir naris whose husband had made the supreme sacrifice while serving the nation গতিকে দুগৰাকী মহিলাক যি দুগৰাকী মহিলাৰ হাজবেণ্ড কি হৈছিল এই যি দেশৰ কাৰণে কি কৰিছিল নিজৰ চেক্ৰিফাইচ কৰিছিল বা নিজৰ দেশ ত্যাগ কৰিছিল দেশৰ কাৰণে এই দুগৰাকী মহিলাক কি কৰা হৈছিল তেওঁলোকক অনাৰ কৰা হৈছিল ঠিক আছে আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি এটো এটা টেগলাইন হিচাপে লৈ ওকে আৰু বাকি যিবিলাক শ্বহীদসকলৰ যি ফেমিলিজ মেম্বাৰ আছিল তেওঁলোকক মতা হৈছিল তেওঁলোকক বিভিন্ন ধৰণৰ ফটোগ্ৰাফছ লগতে তেওঁলোকক লগত বিভিন্ন বস্তু শ্বেয়াৰ কৰা হৈছিল আৰু এই চেৰিমনিত কি হৈছিল পেট্ৰিয়টিক পাৰফৰ্মেন্স হিন্দী এণ্ড ইংলিছ কি কৰা হৈছিল শ্বেয়াৰ কৰা হৈছিল ওকে গতিকে এটো আছিল আমাৰ বিজয় দিৱস ক'ত পালন কৰা হৈছে আমাৰ যেটো আসাম ষ্টেট ৱাৰ মেমৰিয়েল দীঘলী পুখুৰী তাতে উদযাপন কৰা হৈছিল ঠিক আছে গতিকে ইয়াৰ ওপৰতো কোৱেশ্চনছ আহিব পাৰে ওকে গতিকে তোমালোকে চাই লোৱা আৰু কি হ'ব ইয়াৰ এনসাৰ কমেন্ট সেকশনত জনাবা ঠিক আছে অলৰেডি মই এনসাৰ দি থৈছো ঠিক আছে চাই লোৱা এক্সপ্লেনেশ্যনটো চাই লোৱা নেক্সট PM উজালা যোজনা আসাম আপডেট এটা PM উজালা যোজনা তোমালোকে নিশ্চয় আগতে শুনিছা মানে যেটো LPG কানেকচনৰ কথা আছে হয় না এটো আগতে শুনিছা চাগে গতিকে অসমতনো কি কি আপডেট আছে হেতু চাব লাগে Assam has released 51.02 lakh LPG connection under the Pradhan Mantri Ujjwala Yojana till date গতিকে বৰ্তমান সময়লৈকে কি হৈছে প্ৰায় কিমান আছে 51.02 লাখ LPG কি কৰা হৈছে কানেকচন কৰা হৈছে যেটো স্কিম আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এই স্কিমৰ মতে ঠিক আছে total domestic LPG connection in Assam stand at 92.24 lakh covering 115.8% of household with focus on poor rural women lacking prior LPG connection okay excuse me গতিকে টোটাল ডমেস্টিক LPG কানেকচন বৰ্তমান অসমত যদি চাও 92.24 কি হৈছে লাখ লোকৰ LPG কানেকচন আছে যত পার্সেন্টেজ হিচাপে 111.8% হাউসহোল্ড ঠিক আছে হাউসহোল্ডৰ এই LPG কানেকচন আছে ঠিক আছে আৰু ইয়াৰ কাৰণে কিছুমান এলিজিবিলিটি লাগে এটা যাৰ মন গল বুলি সবে সৰকাৰি এই স্কিম নাপায় কিছুমান এলিজিবিলিটি লাগে আৰু সেই এলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক আছে সেইখিনি ভেৰিফাইড কোনে কৰে ডিস্ট্ৰিক্ট উজ্জ্বলা কমিটি গতিকে ডিস্ট্ৰিক্ট উজ্জ্বলা কমিটি থাকিব আৰু এই কমিটিয়ে ভেৰিফাই কৰিব আসলতে কোন সকল ইকোনমিক্যাল উইকাৰ লোকে এই যেটো স্কিম আছে লাভ কৰিব তেওঁলোকে কি কৰিব ডিস্ট্ৰিক্ট উজ্জ্বলা কমিটিয়ে কি কৰিব হেতু ওপৰত ডিসাইড কৰিব ঠিক আছে গতিকে এটো গম পালা উজ্জ্বলা স্কিমৰ কথা আৰু ইয়াৰ ওপৰতো কোৱেশ্চনছ আহিব পাৰে ঠিক আছে এটো চোৱা কি হ'ব প্ৰেক্টিস এই কোৱেশ্চনটো প্ৰেক্টিস কোৱেশ্চন গতিকে ইয়াৰ এনসাৰটো তুমি কমেন্ট সেকশনত জনোৱা ওকে আৰু যদি কিবা ডাউট হয় তেন্তে খুদিবা ইয়াতে মই এনসাৰ আৰু এক্সপ্লেনেশ্যন দিয়া আছে ঠিক আছে নেক্সট KKHSOU 20th ফাউণ্ডেশ্যন ডে গতিকে কৃষ্ণকান্ত সন্দিকৈ পাহেন্দিক State Open University celebrated its 20th foundation day on 11 December ঠিক আছে গতিকে তোমালোকে কৃষ্ণকান্ত সন্দিকৈ দেৱৰ কথা গম পোৱা যদি কোনোবাই যদি নাজানাও ষ্টিল তেওঁৰ বিষয়ে পঢ়িবা ঠিক আছে এজন প্ৰমিনেন্ট সংস্কৃত আসামিজ স্কলাৰ হয় ঠিক আছে তেখেতৰ বিষয়ে ভালকে পঢ়িবা আৰু যেহেতু নিউজত আছে গতিকে চান্স থাকে যে আমাৰ এজন মানে পাৰ্সনেল কি কয় এজন পাৰ্সনেলিটিৰ ওপৰত যে যেহেতু আমাৰ কোৱেশ্চনছ আহে গতিকে যেহেতু কৃষ্ণকান্ত সন্দিকৈৰ যদিও ইউনিভাৰ্সিটিৰ কথা আছে হয়তো কোৱেশ্চনছ তাৰ ওপৰতো আহিব পাৰে সিধা কৃষ্ণকান্ত সন্দিকৈৰ ওপৰতো
ঠিক আছে গতিকে তাৰ ওপৰত তোমালোকে পঢ়িবা পঢ়ি পেলাই তেখেতৰ বিষয়ে পঢ়িবা ঠিক আছে আৰু কি কি আছে ভালদৰে চাবা বাকি আমি অকল ইয়াতে ইউনিভাৰ্সিটিখনৰ কথা কম university currently serve about 1.95 lakhs active learners through 338 study centers including 30 centers district jail offering over 50 programs গতিকে এই যিখন ইউনিভাৰ্সিটি যিখন ওপেন ইউনিভাৰ্সিটি আছে ওপেন ইউনিভাৰ্সিটিখনৰ যদি কথা চাওঁ কাৰেন্টলি 1,95,000 এক্টিভ লাৰ্ণাৰে ইয়াত মানে বৰ্তমান সময়ত পঢ়ি আছে আৰু ইয়াৰ যদি চেণ্টাৰৰ কথা কওঁ ঠিক আছে বৰ্তমান চেণ্টাৰ কেইটা আছে 338টা চেণ্টাৰ মানে আছে ইয়াতে অল ওভাৰ অসমত আৰু ইয়াতে যদি চাওঁ তাৰে 30টা চেণ্টাৰ ক'ত আছে ডিস্ট্ৰিক্ট জেলবিলাকত আছে য'ত 50টাতকৈ অধিক কি কৰা হয় সাবজেক্টৰ ওপৰত জ্ঞান দিয়া হয় বা পঢ়োৱা হয় ঠিক আছে গতিকে আৰু লগতে যেহেতু ইয়াতে ফাউণ্ডেশ্যন ডে চলিছে তাতে বিভিন্ন ধৰণৰ মিটিং হৈছে বা সেলিব্ৰেশন হৈছে গতিকে তাতে কিছুমান কথা কোৱা হৈছে যে এই যিখন ইউনিভাৰ্সিটি থাকিব তেওঁলোকে এক্সপান্ড কৰিব কি এক্সপান্ড কৰিব ঠিক আছে তেওঁলোকে সোশ্যাল ৰেসপন্সিবিলিটিৰ ওপৰত ইনিচিয়েটিভ ল'ব লগতে ব্লেছ ফিউচাৰ প্লেন ফৰ আছামিজ মিডিয়াম গতিকে অসমীয়া মিডিয়ামৰ যিবিলাক ষ্টুডেণ্ট থাকে বা অসমীয়া মিডিয়ামৰ কাৰণে তেখেতসকলে ফিউচাৰৰ কিছুমান প্লেন কৰিব লগতে এআই এনেবল ODL প্ৰগ্ৰেম মানে হৈছে অপেন ডাইৰেক্ট লাৰ্নিং সিস্টেম যোনটো ঠিক আছে যোনটো আমি অনলাইন বুলি কওঁ ঠিক আছে গতিকে সেই প্ৰগ্ৰেমৰ থ্ৰুদি কি কৰিব তেওঁলোকে অলপ এক্সপান্ড কৰিব তেওঁলোকৰ যিবিলাক প্ৰগ্ৰেমছ আছে বা ষ্টুডেণ্টৰ মাজত তেওঁলোকৰ ৰিলেশনশ্বিপ বিল্ড আপ কৰিব ঠিক আছে গতিকে এটো আছিল আৰু তোমালোকে পঢ়িবা কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে ভালদৰে আলোচনা কৰিবা ভালদৰে পঢ়িবা ঠিক আছে গতিকে ইয়াৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে কোৱেশ্চন কেইটা চাই লোৱা এবাৰ আৰু কমেন্ট সেকশনত লগতে জনোৱা কি হ'ব ইয়াৰ আনসাৰ ওকে গতিকে ইয়াৰ আনসাৰ আৰু এক্সপ্লেনেশ্যন মই দি থৈছো তোমালোকে চাই ল'ব পাৰা আনসাৰ আৰু এক্সপ্লেনেশ্যন আছে ঠিক আছে গতিকে ভালদৰে পঢ়িবা কিবা যদি বুজি নোপোৱা সুধিবা নেক্সট আছে আন্ডাৰ দ্য সালট্ৰি থিয়েটাৰ ফেষ্টিভেল এটো ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিক হ'ব বিকজ যেহেতু আমি মই কৈছো অলৰেডি যে এনেকুৱা ধৰণৰ কোৱেশ্চনছ প্ৰিলিমছত বেছিকৈ দেখা যায় যে এনেকুৱা ধৰা এতিয়া আন্ডাৰ দ্য সালট্ৰি থিয়েটাৰ ফেষ্টিভেল লগতে এফালে ডিস্ট্ৰিক্ট বেলেগ বেলেগ দি দিব মিলাবল দিব লগা কোৱেশ্চনছ থাকে হয়নে কলম 1 কলম 2 কৰি পেলাই গতিকে তাৰ কাৰণে এটো ইম্পৰ্টেণ্ট হ'ব ৰিনাউন থিয়েটাৰ গ্ৰুপছ ঠিক আছে Badungdupa Kalakendra announced the 16th under the Saltri Theatre Festival at Rampur, Gwalpara. গতিকে এই ওয়ার্ড কেটা বেশি ইম্পর্টেন্ট কত পালন করা হয় গোয়ালপাড়ার রামপুরত as the one day event on 15 December গতিকে 15 ডিসেম্বৰত পালন কৰা হৈছিল গোয়ালপাড়াৰ কত ৰামপুৰত the festival known for environment friendly minimal stage productions under natural Saltri will stage 3 place this year as it prepares for re-innovation okay গতিকে এই যেটো ফেষ্টিভেল আছে এটো একচুয়ালি এনভায়রনমেন্ট ফ্রেন্ডলি এটা ফেষ্টিভেল হয় যত মিনিমাল স্টেজ ইমান তেনেকুৱা বেলেগ প্ৰগ্ৰামৰ নিচিনা বা ষ্টেজৰ নিচিনা তেনেকুৱা বহুত জাকজমকতা নাথাকে মিনিমাল থাকে আৰু মেইনলি সালট্ৰি ঠিক আছে শাল গছৰ তলত নেচাৰেলি কি কৰা হয় এই ফেষ্টিভেল উদযাপন কৰা হয় ওকে ঠিক আছে আৰু প্ৰত্যেক বছৰে তেনেকৈ পালন কৰা হয় গতিকে এই বছৰো ইয়াক অলপ ৰি-ইনোভেশন কৰিছে দ্য গ্ৰুপ এক্সপেৰিমেন্টছ উইথ ইণ্ডিজিনিয়াছ লেংগুৱেজ rural performance spaces with these editions ঠিক আছে গতিকে এই যে গ্ৰুপটোৰ কথা কলো মই ঠিক আছে কোনটো গ্ৰুপে পালন কৰিছে সেইটো এটা ইম্পৰ্টেন্ট হ'ব গ্ৰুপটোৱে কি কৰিছে ইণ্ডিজিনিয়াছ লেংগুৱেজ ব্যৱহাৰ কৰিছে ঠিক আছে লগতে ৰুৰেল পাৰফৰমেন্স ইউজ কৰিছে ঠিক আছে গতিকে বুজি পাইছা আসলতে ফেষ্টিভেলটো কেনেকুৱা হৈছে বা কিহৰ লগত ৰিলেটেড হৈছে গতিকে ফেষ্টিভেলটো ইয়াৰ পৰা কোৱেশ্চন চাইলে এটো আহিব পাৰে কোড পালন কৰা হৈছিল বা হাৰ্ডলি যদি তাতকে বেছি কোনটো গ্ৰুপে পালন কৰিছিল তেনেকুৱা এটা কোৱেশ্চন চাইব পাৰে বুজি পাইছা গতিকে তেনেকুৱা এটা কোৱেশ্চন চাইব পাৰে এটো বস্তু ভালদৰে মনত ৰাখিবা আৰ্ট এণ্ড কালচাৰৰ লগত পৰি যায় যেটো ফেষ্টিভেলৰ কথা হৈ গ'ল ঠিক আছে
আৰু অসমৰ ৰিলেটেড ফেষ্টিভেল, গতিকে ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, ভালদৰে চাবা। অ'কে, নেক্সট, গতিকে ইয়াৰ লগত প্ৰেক্টিছ কুৱেশ্যন আছে, প্ৰেক্টিছ কুৱেশ্যনটো চোৱা, কমেণ্ট ছেকশ্যনত জনোৱা কি বুজি পাইছা, যদি কিবা বুজি পোৱা নাই দেন তুমি সুধিবা, ঠিক আছে। অ'কে, নেক্সট, এইটো এনচাৰ আৰু এক্সপ্লেনেশ্যনৰ লগতে দিয়া আছে, চাই ল'বা। অ'কে, লাষ্ট টপিক, নাবাৰ্ডছ গ্ৰীণ ফেলো ইনিচিয়েটিভ। অ'কে, নাবাৰ্ডে গ্ৰীণ ফেলো ইনিচিয়েটিভ লৈছে। এতিয়া কিনো হয়, প্ৰথম কথা যে নাবাৰ্ড কি হয়, নাবাৰ্ডৰ বিষয়ে তোমালোকে চাগে জানাই, হয় নহয়? নাবাৰ্ডৰ বিষয়ে চাগে তোমালোকক ক'ব নালাগে, নাবাৰ্ডৰ বিষয়ে চাগে তোমালোকে জানাই, হয়নে? গতিকে নাবাৰ্ডে কি কৰিছে, নাবাৰ্ডে তোমাৰ এটা গ্ৰীণ, নাবাৰ্ডে কি কৰিছে, গ্ৰীণ ফেলো ইনিচিয়েটিভ লৈছে। নাবাৰ্ডৰ ফুল ফৰ্ম জানানে? নাবাৰ্ডৰ ফুল ফৰ্ম জানানে কি হয়? নাবাৰ্ড কোনোবাই যদি জানা কমেণ্ট ছেকশ্যনত জনোৱা, ঠিক আছে। নাবাৰ্ড কি হয়, নাবাৰ্ড একচুৱেলি হয় কি, এইটো বিষয়টো জানিব লাগে চাগে, হয় নহয়? আচ্ছা, মই ফুল ফৰ্মটো কৈ দিওঁ, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। অ'কে, ফুল ফৰ্মটো মই কৈ দিছোঁ, বেংকে হয়, ঠিক আছে, যেনেকৈ আমাৰ বাকীবিলাক বেংক থাকে, গতিকে নাবাৰ্ডো কাইণ্ড অফ এ বেংক, বাট ই এগ্ৰিকালচাৰৰ ক্ষেত্ৰৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া নাবাৰ্ডে কি কৰিছে চোৱা, ছেভেন ছিষ্টাৰ্ছ ডেভেলপমেণ্ট এছিষ্টেঞ্চ, ঠিক আছে, হেজ লঞ্চ এ ডিজিটেল এপ, এপটোৰ নাম কি আছে, বাগিচা। অ'কে, আণ্ডাৰ এ নাবাৰ্ড স্পনচাৰ্ড গ্ৰীণ ফেলো ইনিচিয়েটিভ ইন গুৱাহাটী টু বিল্ড ইয়থ কেপাচিটিজ ইন চাইণ্টিফিক এণ্ড অৰ্গেনিক এগ্ৰিকালচাৰ এক্ৰছ নৰ্থ ইষ্ট ইণ্ডিয়া, ঠিক আছে। গতিকে ছেভেন ছিষ্টাৰ ডেভেলপমেণ্ট এছ'চিয়েশ্যনে কি কৰিছে, এটা ডিজিটেল এপ লঞ্চ কৰিছে, আৰু তাক স্পনচাৰ কোনে কৰিছে, নাবাৰ্ডে স্পনচাৰ কৰিছে গ্ৰীণ ইনিচিয়েটিভৰ কাৰণে। আৰু ইয়াৰ থ্ৰুদি কি হ'ব, গুৱাহাটীত যিহেতু কৰা হৈছে, আৰু যিবিলাক ইউথ আছে, ইউথৰ যিবিলাক কেপাচিটি আছে, তেওঁলোকে কি কৰিব, চাইণ্টিফিক আৰু অৰ্গেনিক যাতে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কি কৰিব পাৰে, অল অভাৰ নৰ্থ ইষ্ট ইণ্ডিয়াক যাতে হেল্প কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিব, ঠিক আছে। দ্য ইনিচিয়েটিভ টাৰ্গেটছ আনএমপ্লয়ড ৰুৰেল ইউথ, ঠিক আছে, ভাৰ্নাৰেবল কমিউনিটিজ এণ্ড ট্ৰেইনিং দেম ইন প্ৰেক্টিকেল মাৰ্কেট অৰিয়েণ্টেড স্কিল ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ। গতিকে এই যিটো ইনিচিয়েটিভ থাকিব, এই ইনিচিয়েটিভটোকে কাক টাৰ্গেট কৰিব, আনএমপ্লয়ড যিবিলাক গাঁৱৰ যিবিলাক ডেকা বা যুৱক আছে, তেখেতসকলক, বা যিবিলাক কমিটি আছে তেখেতসকলক, ঠিক আছে, ট্ৰেইন কৰিব প্ৰেক্টিকেলি, লগতে যিবিলাক মাৰ্কেট অৰিয়েণ্টেড স্কিল আছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত বা হৰ্টিকালচাৰৰ ক্ষেত্ৰত বা এণ্টাৰপ্ৰেনাৰশ্বিপৰ ক্ষেত্ৰত তেওঁলোকক প্ৰভাইড কৰিব বা শিকাব। ট্ৰেইন গ্ৰীণ ফেলো উইল প্ৰভাইড হোম বেছড এগ্ৰি হৰ্টি ছাৰ্ভিচ ছাচ এছ টেৰেছ গাৰ্ডেনিং, অ'কে, লেণ্ডস্কেপিং, অ'কে, কম্পোজিং, নাৰ্চাৰী এষ্টাব্লিছমেণ্ট এণ্ড আদাৰ গ্ৰীণ সলিউশ্যন টু আৰ্বান এণ্ড ছেমি আৰ্বান হাউচ হোল্ড ইন গুৱাহাটী এণ্ড বঙাইগাঁও। গতিকে আৰু এটা কথা কৈছে যে এই যিটো ট্ৰেইন কৰিব গ্ৰীণ ফেলো যিটো আছে, ঠিক আছে, তেওঁলোকে কি কৰিব, হোম বেছ এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ প্ৰভাইড কৰিব, য'ত টেৰেছ, বুজি পাইছে ন, চাটৰ যিটো ওপৰত, ঠিক আছে, যাতে তাতে গাৰ্ডেনিং কৰিব পাৰে, লেণ্ডস্কেপিং কৰিব পাৰে, ঠিক আছে, কম্পজিশ্যনৰ ওপৰত কথা ক'ব, বা নাৰ্চাৰী এষ্টাব্লিছ কৰিব পাৰে, বা বাকী গ্ৰীণ যি সলিউশ্যন আছে, য'ত আৰ্বান যিবিলাক আমাৰ মানে জিলা, যোনবিলাক টাউন, ঠিক আছে, বা যোনবিলাক ছেমি আৰ্বান জেগা, ঠিক আছে, যেনেকৈ গুৱাহাটী বা বঙাইগাঁৱত, তাৰ ওপৰতো তেওঁলোকে কি কৰিব, গুৰুত্ব দিব। স্পীকাৰ ষ্টেজ that the digital innovation can link trained rural youth with emerging urban markets and highlighting the model of scalable example of youth lead green entrepreneurship. গতিকে যোনজন তাতে যিহেতু মিটিং হৈছে, স্পীকাৰে কি কৈছে, ডিজিটেল ইন'ভেশ্যনৰ কথা ক'লে, অ'কে, লিংক কৰিব, যাতে ট্ৰেইন কৰিব যিবিলাক ৰুৰেল ইউথ হয়, ঠিক আছে, তেওঁলোকক ট্ৰেইন কৰিব যাতে আৰ্বান মাৰ্কেট আৰু কিহৰ ওপৰত, হাইলাইটিং দ্য মডেল অফ, ঠিক আছে, গতিকে যিবিলাক গ্ৰীণ লিড এণ্টাৰপ্ৰেনাৰশ্বিপ, ঠিক আছে, মানে গ্ৰীণ লিড এণ্টাৰপ্ৰেনাৰশ্বিপ মানে এগ্ৰিকালচাৰ বেছ যিবিলাক এণ্টাৰপ্ৰেনাৰ হ'ব, তাৰ ওপৰত কি কৰিব, আচলতে গুৰুত্ব দিব। গতিকে বুজি পাইছা অভাৰঅল কিহৰ কথা কৈছোঁ, ঠিক আছে। গতিকে ইয়াৰ ওপৰত যদি কুৱেশ্যনছ আহে কৰিব পাৰিব লাগিব, ঠিক আছে। গতিকে ইয়াৰ ওপৰতটো কুৱেশ্যনছ চোৱা, কুৱেশ্যনটো পঢ়ি কি বুজি পাইছা, দেন ইয়াৰ এনচাৰটো মোক কমেণ্ট ছেকশ্যনত জনোৱা, অ'কে, ঠিক আছে, অ'কে।
ইয়াৰ এনসাৰ মই দিয়ে থৈছোঁ, চাই লোৱা। এইটো এনসাৰ আৰু এক্সপ্লেনেশ্যন দিয়া আছে, যদি কোনোবাই বুজি পোৱা নাই দেন সুধিব পাৰা, ঠিক আছে। গতিকে টেলিগ্ৰাম ইয়াতে তোমালোকে জইন হৈ ল'ব পাৰা, বিভিন্ন তথ্য ইয়াতে লাভ কৰিবা, অ'কে। আৰু বাকী আজিলে ইমানেই আছিল, ঠিক আছে। গতিকে আমি প্ৰত্যেক সপ্তাহতে, সেই সপ্তাহতটো কিনো অসম স্পেচিফিক বিষয়বস্তু থাকে, ঠিক আছে, তাৰ ওপৰত আমি আলোচনা কৰোঁ, অ'কে। গতিকে যিবিলাক আপকামিং এক্সামত আহিব পাৰে বা অহা সম্ভাৱনা থাকে, কেৱল এক্সাম পইণ্ট অফ ভিউতে নহয়, যাতে আমি বিষয়বস্তুবিলাক বুজি পাওঁ বা আমি জানো যাতে আমাৰ অসমতনো কিনো চলি আছে, এটলিষ্ট তাৰ বিষয়ে জানো, তাৰ কাৰণে আচলতে এই ছেশ্যনটো ৰখা হয়। আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে, লগতে যিবিলাক ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছে আছাম স্পেচিফিক যিকোনো এক্সামৰ কাৰণে, তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব, অ'কে। গতিকে আকৌ লগ পাম, তেতিয়ালৈকে সকলোকে বিদায় জনাইছোঁ আৰু আশা কৰিছোঁ তোমালোকে এনেদৰে এই যিটো ছেশ্যন থাকিব সদায় উপভোগ কৰিবলৈ পাই থাকা, ঠিক আছে। সকলোকে বিদায় জনাইছোঁ, আকৌ লগ পাম অন্য এটা ছেশ্যনত, তেতিয়ালৈ বাই।